নৱপ্ৰজন্মক সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে সুদীৰ্ঘদিন ধৰি নিজস্ব প্ৰচেষ্টাৰে কণ কণ শিক্ষাৰ্থীসকলক গায়ন বায়নৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে গহপুৰ মহকুমাৰ বৰিগাঁওস্থিত শ্ৰী শ্ৰী গোবিন্দ এলেঙী শাখা সত্ৰৰ সত্ৰাধিকাৰ অচ্যুতানন্দ দেৱগোস্বামীদেৱে। একেৰাহে ৩ মাহ দিন প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত এইসকল কণ কণ শিক্ষাৰ্থীয়ে আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ তিৰুভাৰ তিথি উপলক্ষে প্ৰথমে সত্ৰৰ নামঘৰত আৰু তাৰ পিছত বিলতীয়া আৰু বৰিগাঁওস্থিত বৰনামঘৰত গায়ন বায়নৰ যোৰা প্ৰদৰ্শন কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শ্ৰী শ্ৰী গোবিন্দ এলেঙী শাখা সত্ৰৰ সত্ৰাধিকাৰ অচ্যুতানন্দ দেৱগোস্বামীৰ এই প্ৰয়াসক গহপুৰৰ সংস্কৃতিপ্ৰেমী ৰাইজে শলাগ লৈছে। শ্ৰী শ্ৰী গোবিন্দ এলেঙী শাখা সত্ৰৰ পৰা বিশেষ সংবাদদাতা হেল্ল' গহপুৰ।